খবৰ মাধ্যমৰ বৰ্তমান শীৰ্ষৰ বাতৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষৰ সুৰাৰ বিপণী। কিন্তু আজিৰ সময়ত মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে দিবলৈ লৈছো ঠিক তেনেকুৱা ধৰণৰে এটা পৰিৱেশৰ খবৰ, য'ত নেকি ৰঙিয়া মহাবিদ্যালয়ৰ ঠিক সমীপতেই গঢ় লৈ উঠিছে এখন সুৰাৰ বিপণী। যিখন সুৰাৰ বিপণী বৰ্তমান সময়ছোৱাত ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰে পাজৰে থকা ছাত্ৰ সমাজৰ বাবে এটা ধ্বংসৰ কেন্দ্ৰৰূপে পৰিচিত হৈছে। যিহেতু আসাম এক্সাইজ ৰুল 2016 অনুসৰি কোনো শিক্ষা অনুষ্ঠানৰ সমীপতেই এখন সুৰাৰ বিপণী হ'ব নোৱাৰে, তেনেকুৱা এটা প্ৰেক্ষাপটত কি যুক্তি অথবা কি নিয়মৰ আওতাত থাকি গঢ় লৈ উঠিছে এনেকুৱা এখন সুৰাৰ বিপণী। সেই ক্ষেত্ৰত বৰ্তমান সময়ত ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাও জাঙুৰ খাই উঠিছে। আমাৰ লগত আছে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক গৰাকী। আমি আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিম। সামগ্ৰিক বিষয়টোৰ সম্পৰ্কে কি ক'ব আপুনি? কি হ'ব ছাত্ৰ সমাজৰ মতামত কি হ'ব? হয়, আচলতে আমাৰ ছাত্ৰ সমাজৰ প্ৰতি এই দুখন অঞ্চল গঢ়ি উঠাৰ ফলত এক চৰম ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা, ৰঙিয়া মহাবিদ্যালয় আছুগোটৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে এই যি দুখন অঞ্চল গঢ়ি উঠিছে এই দুখনৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। আচলতে যি বিভাগে আবকাৰী বিভাগে এই ক্ষেত্ৰত তেওঁলোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, যিটো ক্ৰাইটেৰিয়া আছে 100 মিটাৰ দূৰত্বত এইখন হ'ব লাগে। আচলতে ঠিক 110 মিটাৰ দূৰতে ৰঙিয়া মহাবিদ্যালয় আছে। তেওঁলোকে কি চকুৰে দেখা নাই বা তেওঁলোকৰ কি শিক্ষাৰ্থী সমাজৰ প্ৰতি তেওঁলোকৰ কেনেকুৱা দৃষ্টিভংগী, ইয়াৰ দ্বাৰা আমি তেওঁলোকৰ দৃষ্টিভংগী পৰিলক্ষিত হয়। ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে এই কথাক আমি ধিক্কাৰ দিছোঁ। তেওঁলোকৰ এই যি কাৰ্যকলাপ আছে ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আচলতে এই দুখন অঞ্চলৰ প্ৰতি সোনকালে বিহিত ব্যৱস্থা হ'ব লাগে। আৰু ৰঙিয়া মহাবিদ্যালয়ত অধ্যয়নৰত দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত ভাড়াতীয়া অথবা পিজিত থাকে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সুৰা সহজলভ্য হোৱাৰ ফলত এক ভৱিষ্যতৰ জীৱনৰ প্ৰতি তেওঁলোকৰ ভাবুকিৰ সৃষ্টি হৈছে। আৰু একাংশ দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অথবা উৎসৱ পাৰ্বণত আমি সুৰা তেওঁলোকক যোগান ধৰাও পৰিলক্ষিত হয়। গতিকে এনেকুৱা দুষ্কৃতিকাৰীৰ প্ৰতি বা এনেকুৱা কাৰ্যব্যৱস্থাৰ প্ৰতি ছাত্ৰ সমাজ কোন দিশে গতি কৰি আছে, অসম চৰকাৰৰ এক দায়িত্ববোধ কোনফালে, ছাত্ৰ সমাজৰ প্ৰতি দায়িত্ববোধ কোনফালে গতি কৰিছে তাৰ পৰিলক্ষিত হয়। গতিকে ইয়াৰ ওপৰত সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ লগত আছে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আমি তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম। হয়, ক'বচোন, ৰঙিয়া সমাজৰ ছাত্ৰ সমাজৰ বাবে এই সুৰাৰ বিপণীখন এটা ধ্বংসৰ কেন্দ্ৰত পৰিণত হোৱা বুলি ইতিমধ্যে চৰ্চা হৈছে। গতিকে আঞ্চলিক ছাত্ৰ সন্থাৰ ইয়াত স্থিতি কি হ'ব? এতিয়া আপোনালোকে ইতিমধ্যে জ্ঞাত যে খুবেই এটা চিন্তনীয় বিষয়। উত্তৰ কামৰূপ জিলাৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ এই সমীপতে নিচেই ওচৰতে যি দুখনকৈ সুৰাৰ বিপণী ইতিমধ্যে গঢ়ি উঠিছে, সেই সুৰাৰ বিপণী গঢ়ি তোলাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি সুৰা সহজলভ্য হৈ পৰিছে। সহজলভ্য হোৱাৰ ফলত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি সুৰা ক্ৰয় বিক্ৰয় কৰা আমি দেখিবলৈ পাইছোঁ বা বিভিন্ন মাধ্যমৰ যোগেদি আমি এই অভিযোগ উত্থাপিত হৈছে। আমি তাৰ কাৰণে যোৱাকালি আমি ৰঙিয়া সমজিলা আয়ুক্তৰ জৰিয়তে ৰঙিয়া আবকাৰী বিভাগৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তাত আমি স্পষ্টভাৱে কৈছোঁ যে কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক তথা মানসিকভাৱে যাতে পংগু কৰা নহয়, কোনো কাৰণত যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, কোনো কাৰণত যাতে এই ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰে পাজৰে যাতে অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, কোনো কাৰণত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসুৰক্ষিত অনুভৱ নকৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। লগতে মই আবকাৰী বিভাগৰ বিষয়াসকলকো ক'ব খুজিছিলোঁ, কেৱল মাত্ৰ ৰাজহৰ কথা ভাবি, কেৱল মাত্ৰ চৰকাৰখনক ৰাজহ দি থকাৰ কথাৰ স্বাৰ্থত এনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া ভায়লেট কৰি বা কিছুমান যি প্ৰথাৰ বৃত্তৰ বাহিৰত, সাংবিধানিক বৃত্তৰ বাহিৰত কেনেকৈ ইয়াত সুৰাৰ বিপণী গঢ়ি উঠিল, কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পংগু কৰাৰ এক ষড়যন্ত্ৰ ইয়াত হৈছে নেকি, ক'ৰবাত ষড়যন্ত্ৰ হৈছে নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পংগু কৰাৰ। এই গতিকে মই স্পষ্টভাৱে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা ক'ব বিচাৰোঁ, আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সদায় সুৰক্ষিত হ'ব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীয়ে সদায় ইয়াত সুৰক্ষিত অনুভৱ কৰিব। কোনো কাৰণত আমাৰ ছাত্ৰ ছাত্ৰী যাতে জীৱনক লৈ হেতালি খেলা নহয়, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু যদি আমি স্মাৰক পত্ৰৰ আশাস্বৰূপ কোনো ধৰণৰ ফল নাপাওঁ, আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰঙিয়া মহাবিদ্যালয় আছুগোট, ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা, ইয়াৰ সচেতন স্থানীয় ৰাইজ, লগতে ৰঙিয়া মহাবিদ্যালয় শিক্ষক সমাজ, আমি আটাইৰে যৌথ উদ্যোগত জংগী প্ৰতিবাদী আন্দোলন আমি গঢ়ি তুলিম।
হয় আমাৰ মাজত আছে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, আমি তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। হয়, ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰে পাজৰে থকা যিসমূহ ছাত্ৰ ছাত্ৰী, অৰ্থাৎ ভাড়াঘৰ PG লৈ থকা যিসমূহ ছাত্ৰ ছাত্ৰী, তেওঁলোকক বিশেষভাৱে প্ৰভাৱিত কৰা বুলি এই সুৰা বিপণীখনে এটা চৰ্চা ইতিমধ্যে ৰঙিয়াৰ সামাজিক অৱস্থাত লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত কি ক'ব? হয় চাওক, মূল বিষয়টো এনেকুৱা যে এতিয়া বহুতকেইটা মূল বিষয় ইতিমধ্যে উত্থাপিত হৈছে। ইতিমধ্যে আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজন গৰাকীয়ে ইতিমধ্যে বিষয়খিনি ক'লে। মোক কেইটামান মূল বিষয়ৰ কথা কৈ দিছোঁ। যি সময়ত আচলতে ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত, ৰঙিয়া মহাবিদ্যালয়ৰ ওচৰত এটা লাইব্ৰেৰী স্থাপন কৰিব লাগিছিল, সেই সময়ত আচলতে অনচবৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা অৱস্থা আহি পৰিছে। আৰু লগতে এটা কথা আমি ক'ব খুজিছোঁ, আচলতে ইয়াত কথাটো আহি পৰিব গোটেই জাতিটোৰ। এই যি অনচব দুখনে আছে, এই অনচবৰ দুখন অনচবৰে যি গৰাকীসকল আছে, যি মালিকসকল আছে, তেখেতসকলতো অসমীয়া। সেই অসমীয়া মালিকসকলে এই জাতিটোক, এই ছাত্ৰ ছাত্ৰীসকলক কোন দিশে গতি কৰিব খুজিছে, আমাৰ আচলতে চিন্তা হৈছে। আৰু লগে লগে এটা বস্তু চাওক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি বিষয়টো আছে, সেই বিষয়টো আচলতে ইতিমধ্যে গোটেই অসমে গম পাইছে, গোটেই বিষয়টো জাঙুৰ খাই উঠিছে। ইতিমধ্যে যি আমাৰ মিনিষ্টাৰ আছে অতুল বৰা, তেখেতে ইতিমধ্যে সেই বিষয়ে টুইট কৰিছে, ইতিমধ্যে সেই বস্তুটো জাঙুৰ খাই উঠিছে। আৰু এটা বস্তু চাওক, যি 100 মিটাৰৰ যি এটা ক্ৰাইটেৰিয়া আছে, 100 মিটাৰ দূৰত্বত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়, 100 মিটাৰ দূৰত্বত থাকিব লাগে, সেই বিষয়টো চাওক। সেই বিষয়টো কোনোবা এজন ব্যক্তিয়ে বনাইছে, কোনোবা এজন বিষয়ববীয়াই সেই বস্তুটো ক্ৰাইটেৰিয়াটো বনাইছে। তেখেতসকল এজন মানুহ, তেখেতসকলৰ সেই বস্তুটো মানসিক বস্তুটো ভাবি চাওক আপোনালোকে, যে মানসিক চিন্তাধাৰাটো ভাবি চাওক, যে ৰঙিয়া মহাবিদ্যালয় বা যিকোনো শিক্ষা অনুষ্ঠানৰ ওচৰত ৱাইন শ্বপ নিদি এটা বেলেগ ব্যৱসায় তেখেতসকলে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব নোৱাৰে নেকি? এই গোটেই বিষয়টো আচলতে বহুত ভাবিব লগা বিষয়, বহুত চিন্তনীয় বিষয়। আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই বিষয়ে আচলতে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। বিষয়ববীয়াসকলৰ লগত আমি আচলতে আলোচনাত মিলিত হৈছোঁ। আমি অতি শীঘ্ৰে আশাবাদী যে এই দুখন অনশ্বপৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব। আৰু লগে লগে আৰু এটা কথা, যে এই দুখন হৈছে অনশ্বপ, অৰ্থাৎ তাতে বহি খাব পাৰে, সুৰা বহি তেওঁলোকে সেৱন কৰিব পাৰে। তাৰ ফলত ইয়াত আড্ডা হয়। ইয়াত আড্ডা হোৱাৰ লগে লগে ইয়াতে যিসমূহ ল'ৰা ছোৱালী ভাড়াত থাকে, সেইসমূহ ল'ৰা ছোৱালী গধূলি বজাৰ কৰিব আহে। সেই বজাৰ কৰিব অহা ল'ৰা ছোৱালী ইয়াতে কি পৰিৱেশ এটা পায়, সেই পৰিৱেশটো আমাৰ ভাবি আচলতে ভয় লাগে, আমাৰ চিন্তা হয় সেই পৰিৱেশৰ। আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, যে যি অনুজ্ঞাপত্ৰৰ যিটো মাপৰেখা 100 মিটাৰ, সেই 100 মিটাৰৰ মাপৰেখাৰ 110 মিটাৰত দোকানখন স্থাপন কৰা হৈছে। অৰ্থাৎ ইয়াত এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে য'ত সাপো মৰক, লাঠিও নাভাগক, তেনেকুৱা এটা গুৰুত্বপূৰ্ণ কথা বিষয়ববীয়াসকলে বা ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে উত্থাপন কৰিলে। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে ৰঙিয়াৰ বিধায়কগৰাকীয়ে কি ভূমিকা এই ক্ষেত্ৰত লয়। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় চৰকাৰে এই ক্ষেত্ৰত কি ভূমিকা ল'ব, যিটো সময়ত চৰকাৰে সুৰা বা নিচাজাতীয় দ্ৰব্যৰ ক্ষেত্ৰত এটা বিপৰীতমূলক ভূমিকা লৈ থকা দেখিবলৈ পোৱা গৈছে, তাৰ বিৰুদ্ধে ভূমিকা লৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত চৰকাৰে এই ক্ষেত্ৰত কেনেকুৱা ভূমিকা লয়, তাৰোপৰি ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি ৰঙিয়া মহাবিদ্যালয়ৰ সমগ্ৰ কৰ্তৃপক্ষও এই ক্ষেত্ৰত কি ভূমিকা লৈছে অথবা কি ভূমিকা লয়, সেয়াও এই ক্ষেত্ৰত লক্ষণীয় হৈ পৰিব। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.